যিটো সময়ত অচল অৱস্থাত জনগণ হৈ আছিল, কোভিড যিটো সময়ত কোভিড আছিল আৰু এই কোভিডৰ সময়ত কোনো ক'তো ওলাবলৈ পৰা নাছিল আৰু তেনে সময়তে এওঁলোক কোভিড কৰ্মচাৰীসকলে এওঁলোক ওলাই আহিছিল আৰু তেওঁলোকে কৰ্ম কৰিছিল। কোভিডৰ যি বয় বস্তু পেলনীয়া বয় বস্তু এওঁলোকে হাতে লাৰিছিল। এতিয়া এওঁলোকে দুখ প্ৰকাশ কৰিছে, মুখ্যমন্ত্ৰীলৈ এওঁলোকে অনুৰোধ জনাইছে যে আপোনালোকে কোভিড চাফাই কৰ্মীসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। এওঁলোকে আজি বহু মানুহ আহিছে, ইয়াত বহু মানুহ সমবেত হৈছে, বহু মানুহ আহি ইয়াত প্ৰতিবাদ পৰিৱেশ হৈ পৰিছে, যিহেতু তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বৰ কথা কৈছে যে কোভিড চাফাই কৰ্মীসকলক যি সংস্থাপন দিম বুলি, চাকৰি দিম বুলি কৈছিল, আৰু সেই তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কথা কৈছিল সেই কথা এতিয়া সত্যত প্ৰমাণিত নহ'ল। সেইবাবে এতিয়া হাজাৰ হাজাৰ বুলি ক'ব লাগিব বহু চাফাই কৰ্মী ওলাই আহিছে। যিহেতু সংস্থাপন দিয়াৰ কথা হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, কি ক'ব এই সন্দৰ্ভত? ছাৰে আমাক 100% দিছে, 100% দিওঁতে আৰু ছাৰে যিহেতু নিজে কৈছে যে মই দিম তোমালোকৰ 100% হ'ব, কিন্তু আজি 100% কি হ'ল, 0% হোৱা নাই। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কিটো কৰিব বিচাৰিছে? আজি চাওঁ, যদিহে উচ্চ পৰ্যায়ৰ ল'ৰা থাকিল হৈ ইয়াতে এনেকুৱা কাম এটা কৰিবৰ কাৰণে নাহিল হৈ, আৰু তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাকৰিটো দিলেহেঁতেন। আমি আজি সেইটোৱে ভাবি ল'ব লাগিব, কাৰণ এইখিনি আমি দুখীয়া মানুহ ল'ৰা, আমি তেখেতৰ লগত চেলেঞ্জ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ আৰ্থিক অৱস্থা একেবাৰে কম। আমাৰ যে আহিবলৈকে ইয়াত ভাড়া নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো ভালকৈ জানে যে তেওঁলোকে আহিব নোৱাৰে, তেওঁলোকে আমাৰ লগত যুঁজিব নোৱাৰে। সেইটো কাৰণে আমাক আজি এনেকুৱা নিথৰুৱা কৰি আছে, বাৰে বাৰে প্ৰতাৰণা কৰি আছে। আমি কিমানবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত গৈছোঁ, তেখেতে কৈছে যে হ'ব হ'ব, আজি 5 বছৰ গ'ল, কিন্তু কিটো হ'ল? যিটো অসন্মান পাব লগা আমি সেইটোৱে পাই আছোঁ। তথাপিও আপোনাক ছাৰ দুখেৰে কৈছোঁ যে আপুনি আমাক নিথৰুৱা নকৰিব ছাৰ, আপুনি আমাক বেয়া কামলৈ নিনিব। বৰ্তমানলৈকে আমি ভালে আছোঁ, আপোনাৰ কথাৰ বিশ্বাসতে আমি আছোঁ। আপুনি আমাৰ ভাল ফল দিব, আপুনি আমাৰ জীৱনলৈ ভাল দিন আনিব, আমি সেইটো আশাৰে বাট চাই আছোঁ ছাৰ। আমাৰ প্ৰতিটো পৰিয়াললৈ ভাল এটি আশাৰ ৰেঙনি আপুনি দিব বুলি আমি বিশ্বাস কৰোঁ ছাৰ, কাৰণ আপুনি যিটো প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দি আহিছে সেইটো প্ৰতিশ্ৰুতি ৰাখিছে, আৰু আমাৰ প্ৰতিশ্ৰুতিটো ৰাখিব বুলি ছাৰ আমি দৃঢ় বিশ্বাস কৰিছোঁ আপোনাৰ ওচৰত। আপোনাৰ কথাতে আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ, যিটো সময়ত ওলাই আহিছিলোঁ মোৰ মা দেউতাই সেইটো সময়ত বাধা কৰিছিল, কিন্তু তৎসত্ত্বেও মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, কাৰণ আপুনি যিটো কাম কৰে, যিটো কাম মানে কথা কয় সেইটো আপুনি ৰাখে। কাৰণ মই যদিও মৰি যাওঁ তথাপি আমাৰ অসমৰ ৰাইজে বাচি যাব, মোৰ ঘৰখনেতো চলিব পাৰিব, অসমৰ ৰাইজেতো কিবা এটা ব্যৱস্থা কৰি দিব মোৰ ঘৰখনক। কাৰণ ছাৰ মই নিজৰ কথা নাভাবি আপোনাৰ কথাত অসমৰ ৰাইজৰ স্বাৰ্থত ওলাই আহিছিলোঁ। আপুনি ছাৰ ৰাখক আমাৰ কথাটো ছাৰ, আপুনি ৰাখক। আপোনাক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ ছাৰ, আপুনি আমাক পেলাই নিদিব ছাৰ, আপুনি আমাক বেয়া কামলৈ নিদিব ছাৰ। আমাৰ মন মগজু ছাৰ সুস্থ হৈ থকালৈকে আপুনি আমাক কিবা এটা ভাল ফল দিয়ক ছাৰ। আৰু মই ৰিপৰ্টাৰ আনি প্ৰতিগৰাকী দৰ্শকক দেখুৱাই আছো যে এওঁলোকে যি আজি চচলত যি প্ৰতিবাদ বুলি ক'ব লাগিব, যিহেতু এওঁলোকে কান্দি কান্দি কৈছে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, হয় আমাক সংস্থাপন দিয়ক, নহ'লে আমাক গুলিয়াই মাৰক বুলি এওঁলোকে যি প্লে কাৰ্ড লৈ এওঁলোকে লিখি এওঁলোকে ওলাই আহিছে, বহু কৰ্মী ওলাই আহিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে ৰিপৰ্টাৰ এনিৰ পৰাই যদি আপুনি চাই তেনেহ'লে এওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থাটো কৰক,